হেল্ল' 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 অ এই নাম্বাৰটো মোৰ বেলেগ। এইটো দিবেনে ক'লো মই। অ কালি কি ক'ম মানে বহুত ডাঙৰ কথা হৈ গ'লতো তাতে। কি আমাৰ হ'ল? দুটা কমিটি মানুহ মাৰিলে পাব্লিকে। হুম মানে কাহিনীটো এনেকুৱা হৈছিলে, আমাক অৰুণাচলত পাৰ্মিশ্যন দিছিলে 100জন মানুহৰ কাৰণে। হুম মানে খেলত 100জন মানুহৰ কাৰণে আমাৰ পাৰ্মিশ্যনটো আছিলে। হয় তাৰ পাছতে কি হ'ল, মানে ইমানেই অসমৰ পৰা মানুহ গ'ল। উম মানে আমাৰ সেই একজেক্ট প্লেচটোৰ পৰা চেঞ্জ কৰিব লগা হৈ গ'লগে। মানে আমি দুটা ষ্টেজ বনাব লগা হৈ গ'লগে শেষত গৈ থৈ পিনি, মানে পাৰ্কিঙৰ কাৰণে। সেইটো বাৰু হৈ গ'ল, সেইটো ছেটআপটো আগদিনাই হৈ গৈছে। অ কিন্তু ফাইনেলি মানে আমি ইমান এখন সুন্দৰকে ইমান ধুনীয়াকে, আনতকৈ আমি এটা আয়োজনো ধুনীয়া কৰিছো। সুন্দৰ খেল খেলাবলৈ গৈছো হা। হা তাৰ পাছতে আমি যেতিয়া আমি 4টা বজাত খেলখন খেলৰ সিদ্ধান্ত লৈছো, যিহেতু বিভিন্ন জনে ফোন কৰি আছিলে যে আমাৰ অকমান দেৰি হল, আমাৰ টিকেট কেইটামান চেল হয় এনেকে কৈছিলে। তাৰ পৰা তাতে কি হ'ল, প্ৰথম আমাৰ অসমৰ মানুহে অৰুণাচলৰ মানুহৰ লগত কাজিয়া লাগি দিলে। অ আমাৰ উম আমাৰ ইয়াত বৰ্ডাৰ হলেও মানে পাৰ্মিশ্যন নালাগে সোমাবলৈ। পাৰমিশন য'ত নালাগে। নেকি অৰুণাচল প্ৰশাসনে আমাক দিছিলে 100জন মানুহ তাত এন্ট্ৰি কৰিবলৈ দিছিলে। হুম গতিকে তাত সোমাই গ'ল কমেও 500ৰ ওপৰত মানুহ। গাড়ী বহুত মানে, অ গাড়ী বাইক লৈ গেদাৰিং বহুত হৈ গৈছে। গেডাৰিং মানে এইটো প্ৰথমৰ মোৰ ফটোহে আছিলে, কাৰণ সময় পোৱা নাছিলো। পিছত যে কিমান মানে হাজাৰ মানুহ। অ তাৰ পাছত কি হ'ল, তেতিয়া অৰুণাচল পুলিচ আহি গ'ল, আমাৰ খেল বন্ধ কৰি দিলে। যে অ আমি 100জনৰ পাৰ্মিশ্যন দিছিলো, ইমান মানুহ আছে, আমি আইন শৃংখলাৰ পৰিস্থিতিতো আমি হেৰি কৰিব নোৱাৰিম। উম গতিকে খেলটো বৰ্তমান স্থগিত ৰাখক। অ তেতিয়া কি হ'ল, তাৰপিছত তেওঁলোকে, আমি যিহেতু আমাৰ পুলিচেও আমাৰ পৰা বহুত পইচা লৈ থৈছে ন। হয় আমি হয় ক'লো যে নহয়, আমি খেলটোতো আমাৰ হ'ব লাগিব, আমাৰ এজেণ্টৰ পইচা উঠিব লাগিব। হয় গোটেই হয় আমাৰ লাইফৰ ওপৰত খেলটো চলে। উম তেতিয়া তেওঁলোকে ক'লে হয় আপোনালোকে খেলটো খেলাই দিয়ক। তেওঁ ৰখি দিছে তেনেকুৱাতে। উম তাৰপিছতে কি হ'ল, তেনেকে ৰখি দিলে। তাৰ পৰা মানে গোটেই মানুহ মদ খাইছে। অসমৰ মানুহখিনি বেয়া দেই। হুম বহুত বেয়া মানে, মিচিং বোলে এটা আপোনাৰ ট্ৰাইবেল মানুহ আছে, বহুত বেয়া। অ তাৰপিছত আমি গোটেই ফেনখিনি অকণমান ছেট আপ কৰোঁতে, পাংখা চাংখা লগাওঁতে অকণমান টাইম লাগেতো। ফেনটো টাইম লাগে। অ টাইম লাগে, লগাইছো। উম তাৰ পৰা লগোৱাৰ পাছতে মানে কি হৈছে, ফেনকেইটা মানে মদ খাই মানুহে উঠাই দাঙি দাঙি কান্ধত লৈ গৈছে নহয়। কান্ধত এই অৱস্থা হ'ল। কান্ধত ফেনকেইটা দাঙি দাঙি লৈ গৈছে। এতিয়া আমি ভিডিঅ' কৰিবলৈ উপায় নাই মানে, সেইটো আমি পৰিস্থিতি চম্ভালিম নে আমি ভিডিঅ' কৰিম। আমিতো উম পৰিস্থিতি চম্ভালিব লৈছো, সেইবিলাক ফুটেজ নাই। কিছুমান মানুহৰ হাতত আছে, বহুত মানুহৰ হাতত আছে। উম তাৰ পৰা কি হ'ল, সেইটোতো তেনেকুৱা হৈ গৈছে। তাৰ পৰা কি হ'ল, এতিয়া মানে এই যে আমাৰ মানুহকেইটা, উম মই ক'লো আপোনালোক ফেনকেইটা লৈ যায় যদি আমি খেলটো কেনেকে খেলাম, একদম আমি মানে প্লিজ কৈছো মানুহক। উম এইটো নকৰিব আপোনালোকে, এইটো আমি ইমান ডাঙৰ এটা খেল কৰিছো, ইমান ধুনীয়া এখন খেল হবলৈ গৈ আছে, আপোনালোকে এইটো নকৰিব। তাৰ পৰা নাই, কান্ধত লৈ গ'ল। তাৰপিছতে এইটো যেতিয়া মই দেখিলো পৰিস্থিতি বহুত বেয়া, মোৰ মানে তেতিয়া অসম পুলিচ আহি গ'ল। অ মানে পৰিস্থিতি বেয়া হব বুলি কৈ অসম পুলিচো আহি গৈছে। তাৰ পৰা মই দেখিলো, তেতিয়া মানে মোক মানে এটেক কৰিবলৈ বিচাৰিছে। মই যেনে তেনে মানে ধৰিব লোৱাৰ পৰা দৌৰি আহি গাড়ীখন লৈ আগত মানুহ ৰাখি দিছে, মানুহ মৰি গলেও মৰি যা বুলি মানে উৰুৱাই দিবলৈ বিচাৰিছিলো। মই হুম যেনে তেনে মোৰ মানে জীৱনটো বচাই আহিলো। তাৰপিছত আমাৰ দুটা প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক আধা মৰা কৰিলে তাতে। মাৰিছে নেকি? আধা মৰাকে মাৰিলে। অ পুলিচে বচাই পিনি পিছৰ খিনিও জান নাযাওক বুলি মানে থানা পালেহি আনি পিনি পিছত। অ তাৰ পৰা মই মানে ৰাতি মানে কৈছো নহয়, গাড়ী মোৰ ভাগি খতম মানে পলাওতে। হুম গোটেই গাড়ী মানে খতম হৈ গ'ল, গাড়ীখন খতম আৰু গাড়ী চফা। অ কাৰোবাৰতো এটকা সেই মুহূৰ্তলৈকে আমাৰ ওচৰৰ আমাৰ এজেণ্ট খিনিয়ে পইচা দিছিলে আমাক। হুম ইমান ধুনীয়া খেল এখন আছে, তেওঁলোকে আগতেও পেমেন্ট কৰিছে, সিদিনাও গৈ পেমেন্ট কৰিয়ে দিছে আৰু আমাক ভাল হৈছে, ইমানখন মানুহ হৈছে, ঠিকেই আছে। ভাল দেখিব মানুহ, আৰু এখন ধুনীয়া জেনুইন খেল হব। তাৰপিছতে আৰু না লাইভ কৰিবলৈ না মানুহৰ শান্তি আছে তাতে, নিজৰ জীৱন বচোৱাতহে লাগিছো শেষত গৈ থৈ, গম পাইছে নে? এতিয়া গোটেই মানুহে পৰিস্থিতি একদম বেয়া হৈ গ'ল। পৰিস্থিতি বেয়া, একেবাৰে বেয়া। দুটা মানুহ আধা মৰা কৰি দিলে আমাৰ মাৰি, প্ৰেচিডেণ্ট ছেক্ৰেটাৰীকে। মই ট্ৰেজাৰ আছিলো, ট্ৰেজাৰক বিচাৰিছে। মোকটোতো চাগে আৰু বেছি মাৰিলেহেঁতেন। হয় কিন্তু হয় মই অলপ মানুহটো মানে টেঙৰ কাৰণে মই বাচিব পাৰিলো। হুম মোৰ লগৰজনো পলালে মানে। তাৰপিছত তাত যিটো অফলাইন টিকেট হৈছিলে, আমাৰ মাইকী ছোৱালী মানুহক হুম বেগ ফালি চিলি পইচা লৈ থৈছে। অফলাইন বহুত টিকেট চেল হৈছিলে তাতে, গোটেই পইচা কাঢ়ি লৈছে তাতে। পইচা তেতিয়া পাতি তাই লৈ মোক গ'ল কিন্তু কেছ দি কান্দিছে আমাৰ ছোৱালীয়ে, তেতিয়া কেছ দিম বুলি ক'লে, তেতিয়া মানে অকণমান আঁতৰি দিছে। মদ খাই ক'ব নোৱাৰে মানে। অ ফেন কেইখন কান্ধত তুলি লৈ গৈছে, আপুনি চিন্তা কৰকচোন। আমাৰ গাত কিবা ভুল আছে নি ইয়াতে এতিয়া? গতিকে আমি আজি এটা প্ৰেছমিট দিম, অসমৰ ৰাইজক কথাখিনি ক'ম যে এনেকুৱা নহ'লে আমি
পৰহিলে আমি খেল খেলাম মানে পৰহিলে 100% খেলটো আমি খেলাম মানে আপোনাৰ যিমান চেলাৰ আছে আপুনি সকলোকে কৈ দিয়ক যে পৰিস্থিতিটো এনেকুৱা হ'ল মই এটা ফটো এটা দিছো সেইটো সামান্য ফটো এটা চালো সেই বস্তুটোৱে চাগে বুজাইছে ন তাত কিমান গেডাৰিং হ'ল মানে আচলতে সেইটো ষ্টাৰ্টিঙতে ফাৰ্ষ্টতে ইমান সেইটো মানুহ ষ্টাৰ্টিঙতে পিছত যে কিমান মানুহ মানে তাতে এটা মানুহ মানে চবে হাত লগালে সেইটো মানুহ চাগে কি অৱস্থা হ'ব অভিনীলৰ নিচিনা অৱস্থা হ'ব মানে তাতে অভিনীল হৈ যাব অভিনীল হৈ যাব এই দুটা হৈছিলে পুলিচে যদি নাপালে এই দুটাক মাৰিয়ে পেলাইছিলে গতিকে একদম মানে আমি অসমৰ ৰাইজক এইটো মাফ খুজি আজি এটা ভিডিঅ' কৰিম মানে আমাৰ গাতটো কোনো ভুল নাই এইটো আৰু আমাক অডিয়েন্সৰো আমাৰ এটা মই বাই দিম যে কি হৈছিলে আচলতে কথাটো হয় এটা প্ৰেছ মিট দিলে বঢ়িয়া হ'ব মানে প্ৰেছ মিট আজি প্ৰেছ মিট দি আছো আমি কাৰণ চাওক এতিয়া আপুনি মোৰ লগত ভাল কাৰণে ক'ব পাৰিছে ইমান কথা গোটেই মানুহ কেনেকে ক'ব নোৱাৰে না নোৱাৰি মই সেইকাৰণে মোবাইলটো এতিয়া অফ কৰি থোৱাটো মোৰ মানে অফ কৰি থবই লাগিব এটা কথা চিন্তা কৰিবলৈ মোৰ এটা শান্তি লাগিব ন গতিকে এইটোত কালি তাত নেটৱৰ্ক নাপায় কাৰণে নেটৱৰ্কৰ কাৰণে মই এয়াৰটেলটো উলিয়াই লৈছিলো এইটো নম্বৰ কালিও উলিয়াইছো মই প্ৰথম গতিকে মই প্ৰথম আপোনাক এতিয়া যোগাযোগ কৰিছো বাকী সকলো কৰিম আমাৰ চেলাৰসকল হলে অৰুণাচলৰ চেলাৰসকলেও আমাক ফোন মাৰি আছে তেওঁলোকৰ হয়তো কি ভাবিছে নাজানো কাৰণ যদি ভিডিঅ' খিনি কম ইমান মানে চবে কৈছে ইমান ভাল খেল হ'ব এইটো মাৰপিটৰ ভিডিঅ' আছে চাগে কাৰোবাৰ লগত সেই ভিডিঅ' যদি কালেক্ট কৰিব পাৰো সেইটো আমি গাঁঠি দিম লগতে মানুহে খেলখন চাওক ফেন খিনি যদি দাঙি লৈ যায় কমিটি কেইটাত কি ভাল কমিটিক যদি গছকি এটা আধামাকে মাৰে মদ খাই লৈ মানুহে এতিয়া যদি আৰু খেল পাতে তাতে কেনেকে খেল পাতিব পাৰিব তাতে আৰু এনেকা যদি হয় আৰু পিছৰ গেডাৰিং দেখা হলে আপুনি মানে এইটো ভাবিলেহেঁতেন যে ইয়াত এটা যে বেয়া সমস্যা এটা হ'ব বুলি দুইখন মানে থানাৰ পৰা অসম অৰুণাচলৰ পুলিচ আহি গৈছে শেষত গৈ থৈ পিনি মানে গাঁওবুঢ়াই কৈছে গাঁওবুঢ়া আহি পলাই মোৰ ঘৰত আহি যাব লাগে মই তাক বচাই দিম এনেকে কৈছে মানে আমাৰ গাঁওবুঢ়াকেইটাই মানে তাত পাব্লিকৰ মাজত কোনো মানুহে মানে কোনো কথা কৈয়ে মানে তেহেঁতি যেতিয়া যিটো ক'ব সেইটোৱে হ'ব মানে এনেকুৱা আপুনি তেহেঁতক বুজাব নোৱাৰে তাতে হেল্ল' এতিয়া কালি আৰু যদি খেলটো পাতে আৰু যদি এনেকা গেদাৰিং হয় নাই আমি তেনেকুৱা গেদাৰিং নহয় আমি এটা কনফাৰেন্স হলত আমি অকমান ডাঙৰ কনফাৰেন্স হলত আমি অডিয়েন্স মাতি পিনি খেলখন পাতিম মানে জেনুইন খেল হ'ব লাগিব এইখনো আমি কি কয় আৰু শুনলো যে আপোনালোকে বোলে অসমত পেণ্ডেলটো পাতি দিছে আমি অসমত পতা নাই পেণ্ডেলটো বোলে অসমত বনাইছে মই ক'লো অসমত এনেকা জাগা নাই অসমত নহয় সেইটো অৰুণাচল হয় সম্পূৰ্ণ অৰুণাচল সম্পূৰ্ণ অৰুণাচল সেইটো তাত ক'ল আমাৰ মানে কথাটো কি হৈছে আমাৰ অসমৰ মানুহ তাত এলাও আছে যাব পাৰে মানে আমাৰ সেইডোখৰত সেইটো যিটো আমাৰ বৰ্ডাৰ হয় যে সেইটো মানে পাৰমিশন নালাগে পাৰমিশন নালাগে কিন্তু অৰুণাচলে আমাক 100 জন মানুহ দিছিলে 100 জনৰ পাৰমিশন দিছিলে তেতিয়া যেতিয়া 1000 জন মানুহ হৈ গ'ল এনেকুৱা আপোনাৰ গেডাৰিং হৈ গ'ল তেতিয়াতো বস্তুটো ষ্টপ কৰিবই লাগিব তেওঁলোকে ষ্টপ কৰি দিছে সেইকাৰণে ষ্টপ কৰি দিয়াৰ পিছতো মনা নাই খেল খেলাবই লাগিব তাৰপিছত ষ্টপ কৰাৰ পিছত নাই আমাৰতো থানাখনো মেনেজ আছে আধা ঘন্টাত খেলখন ক্লিয়াৰ কৰি দিব খেলাব লৈছো নাই পুলিচৰ কথা শুনিব এইখন ইমান মানুহে মাৰি আমাৰ জান মাৰি দিবলৈ গৈছিলে মই কৈছো নহয় গাড়ীখন আপুনি দেখিলে কি অৱস্থা হ'ব গাড়ী এতিয়া সেই জেগাতে ফচি আছে এতিয়া আমি কমিটি মানুহকেইটাই এইটোক যোগাযোগ কৰিব পৰা নাই এনেকুৱা এটা অৱস্থা হৈ আছে আমাৰ গতিকে ৰাতি মই কিমান জংঘল খোজকাঢ়িছো মানে 5 কিলোমিটাৰ অকল জংঘল খোজকাঢ়িছো য'ত নেকি দিনত মানুহ গাড়ী বেয়া হৈ গৈছে নেকি গাড়ী ফচি গৈছে গাড়ী বাম্পাৰ চাম্পাৰ চব ওলমি খতম হৈছে ৰাস্তা বেয়া না খেদি আহিছে ন পাব্লিকে পিছে বাইক লৈ খেদি আহিছে ৰাস্তা পথাৰে চথাৰে গাড়ী ভৰাই দিব লগা আছে পথাৰে চথাৰে ভৰাই ফৰেষ্টত সোমাই দিছোগে ছোৱালীজনী আমাৰ চেলাৰজনী ছোৱালীজনীক তাইক উঠাই লৈ যেনে আনিলো তাই বড়ো মানুহৰ আগত সোমাই দিলে এজনী ছোৱালীটো কান্দি গোটেই কাঢ়ি ললে পইচা পাতি কাঢ়ি লৈছে তাতে ইমানে অসভ্য মানুহ এতিয়া ৰাইজেতো বুজি নাপাব যে কমিটিখনে বেয়া কমিটিয়ে পইচা মাৰিছে বুলি ভাবিব গতিকে আমি পৰহিলে আমি সুন্দৰভাৱে জেনুইনকে খেলখন আমি খেলাই দিম আপোনালোকে যিমান চেলাৰ আছে সকলোকে বুজাই দিয়ক কাৰণ মই সকলোখিনি বুজোৱাও নাই এতিয়া প্ৰথম আপোনাকে কলটো কৰিছো মানে গতিকে পৰহিলে আপুনি 100% ক'ব পাৰে যে আমাৰ খেলখন হ'ব বুলি আমি আজি গোটেই আপুনি কোৱাৰ আগতে মই কৈছোৱে অলৰেডি খেলটো পৰহি হ'ব 3 তাৰিখ কৈছো মই কোৱা হৈছে ন মই অলৰেডি 3 তাৰিখ কৈছো কিয় বা মোৰ মনে এনেকা লাগছে মই কৈছো 3 তাৰিখত খেলটো হ'ব চবকে কৈ দিছো যে 3 তাৰিখত হ'ব টেনচন নাই
খেলটো কমিটি ভাল, মই ইমান টেনচন লোৱা নাই। ষ্টেটাছত তুমি এটা এই ফটোটো দি দিবাচোন। ইয়াৰ পিছৰ ফটো নাই মানে আমাৰ হাতত। কাজিয়া মাৰপিট কৰা ফটো কাৰোবাৰ ভিডিঅ' আছে, আমি নাই। আমি মানে জীৱন বচাইছো যেন তেনে। কাৰণ আমাৰ দুটাটো সেই মৰিবলৈ গৈছিলে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী। হা, গতিকে মদ খাই লৈছে মানুহখনে তাতে। আমাৰ মানুহবিলাকে বৰ খায়তো, মইহে নাখাওঁ মদ। আমাৰ মানুহ চবেই প্ৰায় মানুহে মদ খায় মানে। মদ চদ খাই এইবিলাক উৎপাত মদ কৰে। খায় মানে এনেকুৱা কথা। দুখন থানা এইটো কণ্ট্ৰল কৰিব পৰা নাই মানুহ। তাতে মানে মানুহ পিঠা কৰি দিব আৰু। গতিকে মানে মানুহখিনিক এতিয়াতো তুমি কৈ দিয়া, যদি পাৰা আমাৰ ফালৰ পৰা 3 তাৰিখটো কৈ দিছে, সেই 3 তাৰিখতে আমি খেল পাতিম। 3 তাৰিখ কৈ দিয়ক। 3 আৰু তাৰিখতে প্ৰেছ মিট এটা পাতি দিয়ক। প্ৰেছ মিটটা পাতি দিম। আমি 3 তাৰিখে সৰুকে। খেলটো খেলাই দিম। নহলে মানে আপুনি মোবাইলটো কেমেৰাটো আগত ৰাখি ভিডিঅ' নিজে বানাই সেইটো প্ৰেছ মিট হৈ নাই যাব। নাই, আমি প্ৰেছ মিট হিচাপে দিওঁ। আৰু আমি গোটেই মানে আমাৰ দৰ্শকো থাকিব, তাত দৰ্শকেও ক'ব যে কালি একচুৱেলি কি হৈছিলে মানে কথাটো। আমাৰ গাত ভুল আছিলে। দৰ্শকেই কৈছে যে কমিটি মানুহৰ প্ৰেছ একো ভুল মিটটো নাই। দিলে বহুত এটা ট্ৰাষ্ট হ'ব আৰু। মানে নহলে এতিয়া যিটোই ভাবব সেই অৰুণাচলত তেনেকা হয় খেলবিলাক। এনেকেই ভাবিব পিছত মানে এনেকুৱা 2-3টা খেল এনেকা হ'ল 14 তাৰিখ, 15 তাৰিখ, 13 তাৰিখ কিবা কিবি। কিন্তু সেইখিনি আৰু কি কৰি দিছে, আৰু তাতে মানুহখিনি কেলে মাইনাছ হৈ গ'ল। এইডোখৰ কাৰেণ্টে কাটিলে। সেই ছোৱালী যে আমাৰ ছোৱালীয়ে গাত হাতটো দি কৈছে যে এইটো কটা চিন আছে। মই বোলে এইটো ফেঞ্চিঙৰ কাটাতে কাটিছে মোক। মানে এতিয়া হেৰি হৈছে আপোনাৰ, তাতে মানে কোনোবা এজনে কৈছে এইটো মানে এজেণ্টৰ পৰা পইচা অহা নাই, কেনেকে মানে সিহঁতি খেলৰ প্ৰাইজ দিব, সেইটো এটা মানে নিগেটিভ মানে হেৰি থিংকিং এটা মানুহৰ মাজত সোমাই আছিলে মানে। সেই কথাটো মানে অডিয়েন্সে গম পায় মানে। কেনেকে কোটি টকা দিব, কোটি টকা দিবই নোৱাৰে যেতিয়া এইখন খেল হৈও লাভ নাই, এনেকুৱা এটা মনত মানে এনেকুৱা এটা চিন্তা আছিলে। কিন্তু সেইটো আমিহে জানো। সেইটো মানে সেইটো নিজে এটা কিছুমান মানে হয়তো কোনোবা মানুহে এটা ধাৰণা কৰি তেনে ক'বও পাৰে। সেইটো কথা হয়তো চাগে তেখেতৰ মাজত সোমাই গৈছে। আমিয়ে জানো পইচা উঠিছে নাই। আমি জানো, বা আমাক কোনে পইচা দিব আমিহে জানো। হা, আৰু অৰুণাচলৰ চেলাৰ বিলাকৰ ইমান ধুনীয়াকে আমাক PDF দিছে। তেওঁলোকে জানে যে আমাৰ মানে PIT গ্ৰুপেও আমাৰ পৰা টিকেট কিনিছিলে। তেওঁলোকে দেখিছে যে আমাতকৈ কোনো গুণে কম নহয়। তেওঁলোক যে ৰাতি এদিন 12টা বজাত মোক এনকুৱাৰী কৰিছে আমাৰ পৰা 3টা টিকেট কিনি, যে এই টিকেট কেইটা আমাক এইটো জেনুইন হয় নে চাই দিব। ৰাতি 3টা বজাত মই কম্পিউটাৰ চাই পিনি ফটো দিছো। তেতিয়া মানে লাইক দিছে মানে আমাক PIT গ্ৰুপে অৰুণাচলৰ। গতিকে তেনেকুৱা এটা চবেই মানে এখন ভাল খেল বুলি জানে, আমাৰ এখন খেল ভাল হবলৈ গৈছিলে বুলি। কিন্তু পাব্লিকে যেতিয়া খেলখন হবলৈ নিদিলে, এনেকুৱা কৰিলে আমিনো কি কৰিম বাৰু এতিয়া। মোৰ এটা চেলাৰ আছে, অফলাইন বিক্ৰী কৰিছে। ইয়াক কালি মাৰবা গৈছে। মাৰিবলৈ গৈছে চাবই। তাৰমানে সি মানে অফলাইন বজাৰত বিক্ৰী কৰে না। বজাৰ কৰে মানে হেৰি নেকি বাৰু, এইটো কিবা ৰাজু নেকি? ৰাজু নহয়, ৰাজু নহয়। বজাৰত বিক্ৰী কৰে। কি হৈছে বজাৰ কৰে। তাৰমানে সি মানে অফলাইনত বজাৰত মানে ইয়াক মানে 2-3টা বড়ো মানুহে এনেকা কিবা ধমকি দিছে, মাৰবা খুজিছে। তই ডেইলি এইবিলাক বাহিৰৰ খেল লৈ আহা, এইবিলাক খেল